নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ তিনি চাৰিটা বিশেষ শেহতীয়া খবৰ আপোনাৰ সেয়া হ'ল প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলক আপোনাৰ কেন্দ্ৰীয় চৰকাৰে যোৱা 22 মাৰ্চত কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰুগীয়া বনজ 4% বৃদ্ধি ঘোষণা কৰাৰ পাছত আজি অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ মৰুগীয়া বনজ 4% বৃদ্ধি কৰিলে। ইয়াৰ লগে লগে ৰাজ্যিক কৰ্মচাৰীৰ মৰুগীয়া বনজৰ পৰিমাণ 50%লৈকে বৃদ্ধি হয় আৰু যেটো আপোনালোকে 1 জানুৱাৰীৰ পৰা হে কাৰ্যকৰী হ'ব। অহা এপ্ৰিল মাহৰ দৰমহাৰ সৈতে ৰাজ্যিক কৰ্মচাৰীয়ে এই বৰ্ধিত মৰুগীয়া বনজ লাভ কৰিব আৰু সংবাদ মেলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনায় যে আপোনালোকে পাব লগা বাকি 3 মাহৰ বকেয়াখিনি অহা মে জুন আৰু জুলাই মাহৰ দৰমহাৰ সৈতে হে লাভ কৰিব। বৰ্ধিত মৰুগীয়া বনজৰ এটা কিস্তি মে মাহত, এটা কিস্তি জুন মাহত আৰু আন এটা কিস্তি জুলাই মাহত লাভ কৰিব। আৰু আপোনালোকৰ কাৰণে আমি 2 নম্বৰ শেহতীয়া খবৰটো লৈ আহিছোঁ। সেয়া হ'ল ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ আন এক সুখবৰ কৰি আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত চতুৰ্থ বৰ্গৰ যিমান নিযুক্তি হ'ব সেয়া স্থানীয় প্ৰাৰ্থীৰ মাজৰ পৰাই মেধাৰ ভিত্তিত বাছনি কৰা হ'ব। সংশ্লিষ্ট ৰাজহুৱা গাঁও আৰু গাঁও পঞ্চায়তৰ ভিতৰৰ প্ৰাৰ্থীৰ সেয়া ব্যৱস্থা কৰা হ'ব। আনহাতে তৃতীয়টো শেহতীয়া খবৰ ক'বলৈ ওলাইছোঁ ইফালে আমোলা বিষয়া কৰ্মচাৰীক কামৰ বাবে দায়বদ্ধ কৰিবলৈ চৰকাৰে ৰাজহুৱা সেৱা অধিকাৰ আয়োগ RTPS গঠন কৰিছে আৰু যাৰ ফলত ডক্টৰ শৰ্মাই কয় যে এতিয়াৰ পৰা আপোনাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ কামৰ প্ৰতি হেমাহি কৰিব নোৱাৰিব আৰু যাৰ ফলত তেওঁলোকৰ কামত বিলম্ব হ'লে প্ৰতিটো দিনৰ বাবে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ নিজৰ দৰমহাৰ পৰা ভুক্তভোগীক 20 টকাকৈ আদায় দিব লাগিব। সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে এনেকুৱা ধৰণৰ প্ৰতিটো শেহতীয়া খবৰ পাবলৈ কৰ্মচাৰীসকলৰ ওপৰত পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।